চাপৰত অভাৰলোড চাইভৰ্তি ডাম্পাৰৰ দৌৰাত্ম উন্মুক্ত ডাম্পাৰেৰে কোকৰাঝাৰ জিলাৰ তাপবিদ্যুৎ প্ৰকল্পৰ পৰা নিৰ্গত বিষাক্ত ছাই ৰাষ্ট্ৰীয় ঘাইপথেৰে উন্মুক্তভাৱে সৰবৰাহ কৰা হৈছে। দিনে নিশা শ শ অভাৰলোড চাইভৰ্তি ডাম্পাৰেৰে বিষাক্ত ছাই সৰবৰাহ কৰাৰ ফলত বায়ু প্ৰদূষিত হোৱাৰ উপৰিও ভাবুকি কঢ়িয়াই আনিছে জনজীৱনলৈ। কোকৰাঝাৰ জিলাৰ ঢোলমাৰাৰ পৰা চাপৰৰ সোণামুখী টিলাপাৰাত চাইলেনযুক্ত পথ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হৈ আছে এই বিষাক্ত ছাইসমূহ। নীৰৱ ভূমিকাত ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ পৰিবহণ বিভাগ তথা প্ৰশাসন। উক্ত ঘটনাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰ অন্তৰ্গত সোণামুখী চিৰাকুটাত নৱ নিৰ্মীয়মান চাইলেনযুক্ত পথ নিৰ্মাণত অভাৰলোড ডাম্পাৰৰ দৌৰাত্মই বিপদত পেলাইছে ৰাইজক। নিত অভাৰলোড ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। ধুবুৰী প্ৰশাসনক অতি শীঘ্ৰে চিৰাকুটা সোণামুখীৰ অভাৰলোড ডাম্পাৰৰ দৌৰাত্ম বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে বিষাক্ত ছাইৰ ব্যৱহাৰ চৰকাৰী নিয়ম অনুযায়ী কৰিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ তাপবিদ্যুৎ প্ৰকল্পৰ বিষাক্ত ছাইসমূহ সৰবৰাহৰ বাবে বিশেষ গাড়ী বা বাহনৰ ব্যৱহাৰ কৰিব লাগে। তাকে নকৰি প্ৰশাসন আৰু পৰিবহণ বিভাগক মেনেজ কৰি এটা চক্ৰই এনেদৰে দিনে নিশাই চাইলেনযুক্ত পথ নিৰ্মাণৰ কাৰ্যত এই ছাইসমূহ ব্যৱহাৰ কৰাৰ বাবে ক্ষোভ উজাৰে আছু আক্ৰছুৰ লগতে বিভিন্ন দল সংগঠনে। চাওক, যিটো চালাকাটিৰ পৰা ধুবুৰী হাইৱেৰ নামত যিটো ছাই যাই আছে সেইটো একেবাৰে আমি কৈছোঁ অবৈধ। কাৰণ ছাইখিনি নিয়াৰ বাবে বিশেষ গাড়ী আছে, কেপচুল গাড়ী আছে, গাড়ীবিলাক কেপচুল বুলি কয়, সেই তেনেকুৱা গাড়ীতহে এই ছাইটো লৈ যাব পাৰে, যিটো আমি ফ্লাইং এছ বুলি কয়। এইটো এনেকুৱা এটা পাতল পদাৰ্থ যিটো বায়ুৰ লগত সহজে মিক্স হৈ যায় আৰু এইটো ডাম্পাৰ আৰু এই সাধাৰণ ট্ৰাকেৰে লৈ যোৱাৰ কাৰণে আমাৰ চাপৰ অঞ্চলত বা এই গোটেই ৰাস্তাটোত এটা ডাঙৰ প্ৰদূষণৰ সৃষ্টি কৰি আছে আৰু ৰাইজৰ বৃহৎ ক্ষতি হৈ আছে, স্বাস্থ্যজনিত কাৰণত ক্ষতি হৈ আছে। যিটো ছাই এটা বিশেষ গাড়ীৰে লৈ যাব লাগে, সেইটো আজি কোন বিষয়ে আমলাৰ লগত মিলি চিণ্ডিকেটৰ মানুহে উন্মুক্তভাৱে ডাম্পাৰত উন্মুক্তভাৱে ট্ৰাকত লৈ যাই আছে। এইটো অচিৰে বন্ধ হ'ব লাগে আৰু যি গাড়ী আছে, যিখন গাড়ীৰে এই ছাইটো ইম্পৰ্ট এক্সপৰ্ট কৰা হয় সেইবিলাক গাড়ীয়ে বেচিবলৈ আমি দাবী জনাইছোঁ। ছাইখিনি আহে আমাৰ যিটো NTPC আছে চালাকাটিৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ, তাৰ পৰা ধুবুৰী জিলাৰ এইফালে যিটো 4 লেন হৈ আছে, টিলাপাৰাৰ সোণামুখীত যিখিনি 4 লেনৰ কামত এইবিলাক ইউজ হৈ আছে। আমাৰ প্ৰশ্ন হৈছে কিছুমান বিষয়া কৰ্মচাৰী আমলাৰ লগত মিলিত হৈ অবৈধভাৱে এই উন্মুক্তভাৱে লৈ গৈ আছে, যিটো স্বাস্থ্যৰ কাৰণে হানিকাৰক আৰু যিটো পৰিৱেশৰ কাৰণে হানিকাৰক। আৰু ইয়াৰ লগতে আমি দেখিবলৈ পাইছোঁ দিনে নিশাই শ উন্মুক্তভাৱে ট্ৰাক ডাম্পাৰ গৈয়ে আছে, কিন্তু বিষয়া আমলাৰ একো ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। আমি জানিবলৈ পাইছোঁ যে কোকৰাঝাৰ জিলাৰ ঢলমাৰৰ পৰা যি ছাইসমূহ কঢ়িয়াই আনিছে আপোনাৰ চাপৰৰ টিলামাৰা সোণামুখীত 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে, আমি দেখিবলৈ পাইছোঁ যে যি ছাইসমূহ আপোনাৰ কঢ়িয়াই আনিছে এইবিলাক কঢ়িয়াই আনোতে এটা বিশেষ বাহনৰ প্ৰয়োজন হয়, এই বাহনখনৰ কেপচুল। কিন্তু আমি দেখিবলৈ পাইছোঁ যে যি অভাৰলোডেড ট্ৰাকসমূহ আমাৰ চাপলৰ অঞ্চলৰে যি আপোনাৰ কঢ়িয়াই আনিছে এইবিলাক কাৰ নিৰ্দেশত চলি আছে। আমি জানিবলৈ পাইছোঁ যে বাসুগাঁও জিলাৰ দুই ঠিকাদাৰৰ বিশেষ নেতৃত্বত এইবিলাক চলি আছে। আৰু এই অভাৰলোড ট্ৰাকসমূহ যে কঢ়িয়াই আনিছে, আৰু এটা কথা যে আমাৰ কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলাৰ দুজনকৈ DC থাকোঁতে তেওঁলোকে কেনেকৈ সাহস পালে এইবিলাক কঢ়িয়াই আনিবলৈ, আৰু এইসমূহ আমাৰ ৰাইজৰ কাৰণে যি স্বাস্থ্যৰ হানিকাৰক হ'ব পাৰে। সেইকাৰণে আমি চাপৰ আঞ্চলিক কচুৰ ছাত্ৰহঁতে ইয়াত তীব্ৰভাৱে বিৰোধ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে এইসমূহ অতি সোনকালে বন্ধ কৰিব লাগে, নহ'লে আমি ইয়াৰ বিহিত ব্যৱস্থা ল'ম নিশ্চয়। কাৰণ তেওঁলোকে কেনেকৈ যিখন বাহন আপোনাৰ কেপচুলত আনিব লাগে তেওঁলোকে কেনেকৈ ট্ৰাক বা ডাম্পাৰ অভাৰলোডত আনি আছে। আৰু আমাৰ দৃষ্টিগোচৰ হৈছে যে তেওঁলোক ট্ৰাক আৰু ডাম্পাৰত উন্মুক্তভাৱে আনি আছে এই ছাইবিলাক। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।